নেক্সট 18 নম্বৰটো চোৱা। 18 নম্বৰ কি কৈছে? 18 নম্বৰ কৈছে দ্য সাম অফ দ্য 4th and 8th terms of an AP is 24 and the sum of the 6th and 10th term is 44. Find the first 3 terms of the AP. তার মানে এপির ফার্স্টত 3টা টার্মস ওলাব কৈছে। তো এতিয়া চোৱা ইয়াত কি কৈছে 4th and 8th টার্ম, তার মানে সাম কৈছে দ্য সাম অফ 4th and 8th টার্ম, তার মানে A4 আৰু A8 প্লাস কৰিলে কিমান হ'ব আমাৰ 24 এইটো পাম হৈছে। তো এইটোৰ পৰা এটা ইকুৱেশ্যন বনাম আৰু A6 আৰু A10ৰ পৰা এটা ইকুৱেশ্যন বনাম। তো এইটোৰ পৰা কি পাওঁ? A4 মানে কি লিখিব পাৰোঁ? A প্লাছ 3D লিখিব পাৰোঁ এইটো ঠাইত, আৰু প্লাছ আছিল এইটো A প্লাছ 7D লিখিব পাৰোঁ ইজিকেল টু 24 হয়নে? A4ৰ ঠাইত এইটো লিখিব পাৰোঁ, A8ৰ ঠাইত এইটো লিখিব পাৰোঁ। কেনেকৈ আহিল বুজি পোৱা নাই? তো এইটো চোৱা A4 ইজিকেল টু কি লিখিব পাৰোঁ? A প্লাছ n মাইনাছ 1 ইনটু D, এইটো ফৰ্মুলা আছিল নহয়। তো ইয়াত চোৱা A4 ইয়াত nৰ ঠাইত কি হ'ব? 4 হ'ব। তো A প্লাছ 4 মাইনাছ 1 ইনটু D, তো এইটো কৰিলে কি হ'ব? A প্লাছ 4ৰ পৰা 1 গ'লে 3D, তো A4 কিমান ওলাল? A প্লাছ 3D হ'ল না? তো এইটো লিখিছোঁ। আৰু 8ৰ ভেলু হ'ব A প্লাছ 7D, তো ইজিকেল টু 24। তো ইয়াৰ পৰা কি কৰিবা? 2A, ইয়াত 2A প্লাছ 10D হ'ল, 3D আৰু 7D 10D ইজিকেল টু 24। তো এটাক যদি 2 দি ডিভাইড কৰা কমি যাব ইকুৱেশ্যনটোৰ পৰা হয়নে? ভেলুটো কমি যাব। তো 2 দি ডিভাইড কৰিলে কি হ'ব? A থাকিব ইয়াত 5 থাকিব আৰু ইয়াত কি থাকিব? 12 থাকিব। এইটো লিখিব পাৰা ডিভাইডিং বোথ সাইড ইন ডিভাইডিং বোথ সাইড বাই 2 বুঝি পাইছা? তো এটা ইকুৱেশ্যন 1 দিয়া, এইটো ইকুৱেশ্যন 1 দিয়া। নেক্সট আৰু এটা কথা কৈছে এণ্ড ইকুৱেশ্যন 6, তার মানে 6 নম্বর টার্মটো প্লাস ইকুয়েশন 6 নহয় 6 নম্বর টার্মটো প্লাস 10 নম্বর টার্মটো কৰিলে কিমান হ'ব? 44 পাম। তো এইটো সেম এনেকৈ ইকুয়েশন বনাই লম। তো এইটো কি হ'ব? A প্লাস 5D হ'ব আৰু এইটো প্লাস A প্লাস 9D হ'ব ইজিকেল টু 44 বুঝি পাইছা? তো ইয়াত 2A প্লাস 5 আৰু 9 কিমান হ'ব? 14 হয় না? 14D ইজিকেল টু 44 হ'ব। তো এইটো কি কৰা 2 দি ডিভাইড কৰিব পাৰা। 2 দি ডিভাইড কৰিলে কি হ'ব? A প্লাস 7D ইজিকেল টু 22। তো এইটো লিখি দিব পাৰা যে ডিভাইডিং বাই 2 ইন বোথ সাইড হ'ব। তো এটা ইকুৱেশ্যন 2 দিব পাৰা। তো এতিয়া কথা হ'ল ইকুৱেশ্যন 1 আৰু 2 সেম ইকুৱেশ্যন আহিছে। তো এইটো এটাৰ পৰা আনটো মেনেজ কৰিলে হ'ল। ইলিমিনেশ্যন মেথড পাইছা নহয় পলিনমিয়েলছত? তো এলিমিনেশ্যন মেথড কৰিলে হ'ল। তো এটা সাবট্রাক্ট কৰি দিয়া, সাবট্রাক্ট কৰিলে হ'ব সাবট্রাক্ট কিমান 1 from 2 কৰিলে হ'ল 1 from 2। তো এইটো 2ৰ পৰা 1 তো বাদ দিলে হ'ল। তো 2 তো কিমান আছিল? A প্লাস 7D ইজিকেল টু 22 আৰু A1 তো কোনটো আছিল? ইকুৱেশ্যন 1 তো কোনটো আছিল? এইটো আছিল A প্লাস কিমান 5D ইজিকেল টু 12। তো এইটো মাইনাস কৰি দিয়া। তো 2ৰ পৰা 2 গ'লে 2, 2ৰ পৰা 1 গ'লে 1, 2ৰ পৰা 2 গ'লে 0 হয় না? 2ৰ পৰা 2 গ'লে 0, 2ৰ পৰা 1 গ'লে 1। তো ইয়াৰ পৰা 7ৰ পৰা 5 গ'লে কিমান থাকিব? 2D থাকিব আৰু এৰ পৰা A গ'লে 0। তো এইটো হ'ব আমাৰ ইয়াৰ পৰা Dৰ ভ্যালু ওলাব। তো D ইজিকেল টু 10/2। তো কটাকটি কৰা 5 থাকিব। তো D ইজিকেল টু কিমান? 5।
হল। তো ডির ভ্যালুটা ইকুয়েশন 1 বহাই দিয়া তোমার এর ভ্যালু ওলাই যাব। তো ডি ইন ইকুয়েশন 1, তো এটা কি হব? ইকুয়েশন 1 তো কি আছিল? a প্লাস 5d আছিল ইজ ইকুয়াল টু 12 আছিল, হ্যাঁ না? ইকুয়েশন 1 এটা আছিল নহয়। তো a প্লাস 5 ইন্টু ডির ভ্যালু কিমান? 5 ইজ ইকুয়াল টু 12। তো a প্লাস 25 ইজ ইকুয়াল টু 12। তো এটা কি হব? a ইজ ইকুয়াল টু 12 মাইনাস 25, এটা প্লাস হতে আছে এইফালে গৈ মাইনাস হতে হব। তো a ইজ ইকুয়াল টু এটা কিমান হব? মাইনাস 13 হব। তো a তো ওলাই গল আমার। তো এটা চোৱা ফার্স্ট টার্মটো a ইজ ইকুয়াল টু ওলাই গল, a ইজ ইকুয়াল টু মাইনাস 13। তো a2 ইজ ইকুয়াল টু কিমান হব? a প্লাস d কৰিলে হল। তো a হৈছে মাইনাস 13, d হৈছে 5। তো এইটো কৰিলে কিমান হব? মাইনাসৰ 8 হব। আৰু চোৱা a3 কৰিলে কি হব? a প্লাস 2d লিখিব পাৰো, হয় না? বা a2 প্লাস d কৰিলেও হ'ব, এইটোৰ লগত আকৌ d এড কৰিলে হ'ব। তো a2 কিমান? মাইনাস 13 প্লাস 2 ইন্টু 5। তো এইটো মাইনাস 13 প্লাস 10 হল। তো এইটো কিমান হ'ব? মাইনাস 3। তো এইটো আমাৰ এনেকৈ আহি গ'ল। তো এইটোত কি কৈছে? এপিটো ফার্স্ট 3 টার্মস, ফার্স্টত 3টা টার্মস। তো এটা ওলাল 2টা আৰু এইটো 3টা। তো এইটো এপিটো কি হ'ব? মাইনাস 13 মাইনাস 8 আৰু কি হল? মাইনাস 3 হল। তো এইটো আমাৰ আনসার।